এটি হেৰুৱা ৱালেট ঘূৰাই দি সততাৰ পৰিচয় দিলে মাজগাঁও হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে। আমাৰ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী জুপিতৰা ডেকাই স্কুললৈ আহি থকা অৱস্থাত এটি ৱালেট ৰাস্তাত পায়। পিছত সেই ৱালেটটো ওচৰৰে এগৰাকী বৰমাকৰ হাতত গতাই দি বিভিন্নজনক এই বিষয়টো অৱগত কৰে। দুৰ্ভাগ্যবশতঃ ৱালেটটোত কোনো ধৰণৰ কণ্টেক্ট নম্বৰ নাছিল বাবে গৰাকীক যোগাযোগ কৰিব পৰা হোৱা নাছিল। পিছত ৱালেটটোৰ গৰাকী যুৱকজনে কোনো ব্যক্তিৰ পৰা খবৰ পাই আমাৰ বিদ্যালয়লৈ আহি ছাত্ৰীগৰাকীৰ হাতৰ পৰা ৱালেটটো সংগ্ৰহ কৰে। ছাত্ৰীগৰাকীৰ এই কাৰ্যত যুৱকজনৰ লগতে শিক্ষাগুৰুসকলেও জুপিতৰা ডেকাক ধন্যবাদ জনায়। মোৰ ইয়াতে হৈ আছে। মানে ক'ৰ পৰা ক'লে গৈ আছিলা? মই বেলকনৰ পৰা মান্তাকাটালৈ গৈছিলোঁ। কি কি আছিলে পাৰ্চত? পাৰ্চত ATM কাৰ্ড আছিল, তাৰ পৰা পান কাৰ্ড, আধাৰ কাৰ্ড। ভাল লাগিল। ধন্যবাদ।